Hello dear student, welcome back again. So আজি আমি অনুশীলনী 3.3 প্ৰথম কোৱেশ্চনটো আমি সমাধান কৰিম। প্ৰথম কোৱেশ্চনত এতে আমাৰ ৰোমান 6 লৈকে আছে, এতে আমি 6 লৈকে সমাধান কৰিম। এতে কি কৈছে তলৰ ৰৈখিক সমীকৰণৰ অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। আগত আমি কি কৰিছো প্ৰতিস্থাপন পদ্ধতি সমাধান কৰিছো, এতিয়া আমি অপনয়ন প্লাস প্ৰতিস্থাপন সকলে আমি গম পাও। এতিয়া আমি ইয়াতে জাস্ট কি কৰিম অপনয়ন পদ্ধতিৰে আমি হে সমাধান কৰিম, বাকি প্ৰতিস্থাপন পদ্ধতি আগৰ যেনেকুৱা প্ৰবলেম হেতু আমি এনেকৈ কৰিলে হ'ব। এতিয়া প্ৰথম কোৱেশ্চনটোত হৈছে কোৱেশ্চন নম্বৰ 1 ৰোমান 1, ইয়াত আমাৰ যেটো দিয়া আছে সেই দুটা বস্তু আমি লিখিব লাগিব x + y = 5 আৰু এটা আছে 2x - 3y = 4। এই দুটা বস্তু আমি তলত কপি কৰি লৈ যাম, তাৰ পিছত তলত আমি কি কৰিম সমাধান কৰিম। সো তলৰ পেজটোত আমি যাও। সো এইটো আমাৰ কোৱেশ্চন, এইটো হ'ব এক্সারসাইজ 3.3 আমাৰ এই যে দুটো আমাৰ সমীকৰণ আছে এটো আমি 1 বুলি দিম আৰু সেকেন্ড কোৱেশ্চনটোত আমি কোৱেশ্চন 2 বুলি দিম। এতিয়া যেতিয়া অপনয়নৰ কথা আহিব তেতিয়া আমাৰ কি কৰিবলৈ x ৰ হহক এতে আমাৰ কি আছে 1 আছে আৰু ইয়াতে আমাৰ 2 আছে। এই x ৰ হহক বা y ৰ হহক আমি একে কৰিব লাগিব। তো এতে যদি x ৰ হহক আমি সেম কৰিব যাও, এই 2 দি আমি ইনটু কৰিব লাগিব। সো প্ৰথম আমি কি কৰিম যে সমীকৰণ 1 যেটো আছে 1 into 2 কৰিম। তো আমাৰ কি হ'ব এইটো সাইড আমাৰ কি হ'ব 2x + 2y = 10 হ'ব। মানে এই তিনিটা পাৰ্টৰ লগত আমি ইয়াৰ লগত 2 কৰিছো, ইয়াৰ লগত 2 কৰিছো, ইয়াৰ লগত 2 গলে আমাৰ এনেকুৱা হ'ব। সো এইটো আমি 3 দিম, 3 দিলো। এতিয়া নেক্সট লাইনটো আমি 3 এতিয়া 3 আৰু 2 এতিয়া যদি চাও এই দুটাৰ পৰা x ৰ হহক আমাৰ সেম আছে, সো আমি মাইনাস কৰিব পাৰো, মাইনাস কৰি এটো ক্যান্সেল হ'ব, বাকিখিনি থাকিব। তো 3 minus সমীকৰণ 2 in plus 3 আমাৰ কি আছে 2x + 2y এটো লেফট সাইড মাইনাস এটো 1 ত কি আছে 2x - 3y = এটো 10 - 4 হ'ব। ওকে, লেফট সাইড minus left side, right side minus right side. Okay, এতিয়া আমি কি কৰিম 2x + 2y minus 2 পূৰণ কৰি দিম 2x minus plus 3y = 6. Okay, so এতে 2x আমি ইকুৱেল কৰিলো। নেক্সট লাইনটো আমাৰ কি হ'ব 2y আৰু 3y এতে কিমান y থাকিব 5y = 6। অৰ্থাৎ আমি কিমান পাম যে y = 6/5 এটো আমি পালো। এতিয়া y ৰ মান সমীকৰণ আমি একত বহাই দিম। y ৰ মান সমীকৰণ একত বহুৱাই 1ত বহুৱাই পাও, এতিয়া 1 নম্বৰ সমীকৰণ কি আছে 1 implies সো এটো আমি কেনেকা পাম সো x + y মানে কি 6/5 = 5। সো এটো আমি x = 5 - 6/5 এতিয়া আমি কি কৰিম 5 আমি লহগ লম 5 * 5 মানে এইটো আৰু এইটো ইনটু হ'ব, এইটো ইনটু হলে আমি কিমান পাম 5 * 5 = 25 - 6 = 21/5। ঠিক নিৰ্ণয় সমাধান আমাৰ কি হ'ব নিৰ্ণয় x = কিমান পাম এটো লিখি নিৰ্ণয় x = আমি কিমান পালো 21/5 আৰু y = 6/5। এটো আমাৰ সমাধান, এটো আমাৰ ৰোমান 1 হৈ গেল। এতিয়া আমি ৰোমান 2 কোৱেশ্চনটো চাম। ৰোমান 2 কি কৈছে যে দুটা সমীকৰণ আছে দুটা আমি লিখি লম। সো ৰোমান 2 এনেকে লিখিলো, ইয়াতে আছে 3x + 4y = 10 আৰু এটা আছে 2x - 2y = 2 এটো আৰু বুলি ক'ব পাৰা। ওকে, এই দুটা বস্তু এতিয়া আমি ৰোমান 2 এটো আমি তলত লৈ যাম, তলত লৈ আমি সমাধান কৰিম।
এইটো আমাৰ এতিয়া এই প্ৰথম কোৱেশ্চনটো আমি কি কৰিম 1 দিম এইটো আমি 2 দিম এতিয়া প্ৰথম কামটো হল আমাৰ কি নহলে এই x ৰ হওক নহলে y ৰ হওক একে কৰিব লাগিব সো এতিয়া আমি কি কৰিম y ৰ হওক একে কৰিম y ৰ হওক একে কৰিলে আমি কিমান কি কৰিব লাগিব 2 সমীকৰণ 2 ইনটু কি কৰিম 2 কৰিম 2 ইনটু 2 কৰিলে 2 দুগুণে 4 মাইনাস 4y ইকুয়াল টু 4 এটো আমি সমীকৰণ 3 দিম এতিয়া 2 প্লাস 3 কৰিম সমীকৰণ 2 আৰু সমীকৰণ 3 এতে ৰোমান 2 দিব পাৰো এতে ৰোমান 3 দিব পাৰি তেতিয়া আমাৰ কি হ'ব ৰোমান 2 ৰোমান 3 ইন প্লাস এতিয়া আমাৰ লেফট সাইড রাইট সাইড আমাৰ প্লাস হ'ব 2 নহয় 1 প্লাস 3 কৰিম এতিয়া 1 ত কি আছে 3x এটোৰ কিমান 3x 4y plus 4x minus 4y is equal to plus কৰিছো 10 plus 4 এতিয়া আমি যদি চাও 4y plus 4y minus cancel হ'ব তো 7x equal to 14 so x equal to 1/4/7 is equal to 2 তো আমি x এর মান কিমান পালো 2 পালো তে x এর মান সমীকরণ 2 ত বহাও 3 ত বহাও যিকোনো এটাত বহালো যে x এর মান সমীকরণ আমি কি হত করিম 2 ত বহাম 2 ত বহাই 2 ত বহাই পাও 2 ত বহাই তো 2x minus 2y is equal to 2 এটো আছিল তো x এর মান আমার এতে আমার কিমান এটো সাইড লৈ যাও তো x এর মান হল 2 into 2 minus 2y is equal to 2 তো 4 minus 2y equal to 4 তো equal to এতে আমার কি আছিল 2 আছিল এতে 4 নহয় 2 আছিল so 2y equal to 2 minus 4 okay y equal to direct লিখিম minus 2/2 is equal to 1 এতে আমি কি পালো x is equal to 2 পালো y equal to 1 পালো এই দুটাই আমার आंसर এই দুটা আমার সলিউশন আমি এনেকেই কৰিব লাগে নেক্সট প্ৰবলেমটো চাম আমি কেনেকুৱা ওকে নেক্সট প্ৰবলেম ৰোমান 3 এতে আমি সমস্যাটো এতে লিখো ৰোমান 3 3x minus 5y minus 4 is equal to 0 আৰু এতে আরো তলত দিও আরো 9x is equal to twice y plus 7 এই দুটা বস্তু তে আমি কি করিম তলত লৈ যাম সমাধান করিম এটো আমি কি অপনয়ন পদ্ধতিতে আমি কৰি আছো এটো ৰোমান 3 এতিয়া এইটো আমি এইটুক এনেকে লিখিম 3x minus 5y is equal to 4 এটো আমি 1 দিলো এইটুক অলপ হজাই লিখিম 9x minus 2y equal to 7 এটো আমি 2 দিলো এতিয়া এতে আছে আমাৰ 3x এতে 9x তো প্ৰথম সমীকৰণ 1 ৰ লগত আমি কি কৰিম 3 ইনটু কৰিম 3 ইনটু করলে 3 into 3 9 3 into 5 15 y 3 into 4 12 so এটো আমাৰ সমীকৰণ 3 হ'ব so এতিয়া আমি 3 minus 2 কৰিম 3 minus 2 9 এটো ক্যান্সেল হ'ব so এটা লাইন বেসিক্যালি লিখো 9x minus 15y minus 9x plus 2y is equal to 12 minus 7 so এটা ক্যান্সেল কৰিব পাৰো 9x to cancel so এতিয়া 15 ৰ পৰা minus 30y equal to কিমান হ'ব ইফালে 15 ৰ পৰা 13 ইফালে হ'ব আমাৰ 5 so y equal to আমি কিমান পাম 5 by minus 13 পাম y ৰ মান এতিয়া y ৰ মান যিকোনো এটা সমীকৰণত বহাই দিও so y ৰ মান আমি বহাম 1 তে বহাও so y ৰ মান সমীকৰণ 1 ত বহাও so 3x minus 5 into y মানে কিমান 5 by minus 13 is equal to 4 এটো আমি ক্যালকুলেশন কৰিম so ইয়াতে আমাৰ কি আছে 3x ইফালে 4 এতে মাইনাস প্লাস হৈ যাব ইটো সাইড গলে so এটো যদি আমি এটা লাইন বেসিক্যালি লিখো 3x plus 25 by 13 is equal to 4 so 3x is equal to 4 minus 25
by 13 so আমি LCM লম কিমান 13 52 minus 25 so এটো যদি আমি কৰো 52 ৰ পৰা 25 গলে 7 আৰু 12 ৰ পৰা 5 গলে 7 4 ৰ পৰা 2 গলে 27 by 13 এতিয়া ইয়াতে আমাৰ 3x equal to 27 by 13 তে x equal to কিমান পাম 27 by 13 into 3 এতিয়া আমি ক্যান্সেল কৰিম 3 দি 9 so 9 by 30 পাম তো x equal to কিমান পালো 9 by 13 y equal to কিমান পালো 5 by -13 এই দুটা আমাৰ সলিউশন আমি x আৰু y এটো আমি কৰিছো অপনয়ন পদ্ধতিত নেক্সট প্রবলেমটো চাও নেক্সট প্রবলেম আমাৰ কি আছে Next problem Roman 4 আছে এটো আমি চাব লাগিব Roman 4 x by 2 plus 2y by 3 is equal to -1 আৰু x minus y by 3 is equal to 3 so এইটোৰ কাৰণে আমি কি কৰিম তলত লৈ যাম এটো yes এটো আমি তলত লৈ যাম এটো আমাৰ Roman 4 তো এটো আমি সমীকৰণ 1 না এটো আমি এক্সপ্লেইন কৰিব লাগিব LCM আমাৰ 6 এতে হ'ব 3x plus 4y equal to -6 implies 3x plus 4y is equal to -6 এটো আমি 1 দিলো এটো আমি 2 বনাম তে LCM to 3x minus y divided by 3 is equal to 3 so a2 implies 3x minus y equal to 9 a2 আমি সমীকরণ 2 দিম 1 আৰু 2 ৰ পৰা আমি কি পাম এতিয়া আমি যদি চাও এতিয়া আমাৰ কি হৈছে 3x এটো আমি 3x ডাইৰেক্ট আমি মাইনাস কৰিব পাৰিম so এটো আমি কৰিম 2 minus 1 কৰিম so 2 minus 1 কৰিলে 3x minus y minus 3x minus 4y 9 minus plus এটো plus 6 হৈ যাব so এটো যদি কৰো আমি কিমান পাম এটো তো আমাৰ ক্যান্সেল so 5y আগত মাইনাস হ'ব ইকুয়াল টু 15 so এটো হল so এটো হলে এটা নেক্সট লাইনটো আমি কি পাম y ইকুয়াল টু 15 by -5 is equal to -3 y এর মান এটা y এর মান যে কোনো এটা সমীকরণ দুইত বহাও একত বহাও y এর মান সমীকরণ আমি দুইত বহাই এটা দুইটো কি আছিল 3x minus y equal to 9 so 3x minus y এর মান কি -3 is equal to 9 তো এটো আমি যদি চাও 3x plus 3 is equal to 9 3x is equal to 9 minus 3 is equal to 6 x equal to 6 by 3 equal to 2 তো x equal to আমাৰ কিমান পালো 2 পালো y equal to আমি কিমান পালো -3 পালো এই দুটাই আমাৰ কি x আৰু y এর মান x equal to আমি কিমান পালো 2 y equal to আমি কিমান পাইছো -3 is my answer এটো হল আমাৰ Roman 4 এতিয়া Roman 5 to sum এতিয়া Roman 5 to আছে যেনেকা আছে হেনেকা আমি লিখিব লাগিব so 3y divided by 2 minus 5x divided by 3 is equal to -2 আৰু এটা কি আছে আৰু y by 3 plus x by 3 is equal to 13 by 6 এই দুটা বস্তু এতিয়া আমি কি কৰিম তলত লৈ যাম এই দুটা সমীকৰণৰ পৰা এটা আমি LCM লম কিমান 6 3 3 যা 9y minus 5 2 যা 10x is equal to -2 এতিয়া এইটো আমি 9y minus 10x is equal to -12 এইটো আমি অলপ সজাই লিখিম 10x minus 9y is equal to 12 -2 প্লাস কৰিছো প্লাস 2 মাইনাস কৰিছো তে আমি সমীকৰণ 1 পাইছো এইটোৰ পৰা আমি কি কৰিম এইটোৰ পৰা আমি 3 to লহগ লম x plus y 3 আছিল না 6 আছিল 5 number 3 আছিল x plus y equal to 6 এটা 13 by 6 এতিয়া আমি কাটিব পাৰি এটো কাটিলে 2 টাইম যাব ওকে সো এইটো আমি কি কৰিম এইটো ইফালে 2x plus 2y equal to 13 ডাইৰেক্ট এটা লাইন আমি কি কৰিছো শর্টকাট কৰিছো
এই লাইনটোৰ পৰা এইটোক আমি 2 দিব পাৰিম বা ইকুৱেশ্যন ৰোমান 2 দিছো এতিয়া 10x ইফালে আছে 9x এইটোৰ লগত যদি আমি 2ৰ লগত যদি আমি সমীকৰণ 2ৰ লগত যদি আমি 5 ইনটু কৰি দিও তেতিয়া আমাৰ কিমান হ'ব 10x 10y 5 3 যা কিমান হ'ব 65 ওকে 60 13 5 যা 65 তেতিয়া আমি এটো আমি ৰোমান ইকুৱেশ্যন ৰোমান 3 দিম এতিয়া 1 আৰু 3 ৰ পৰা x ৰ হহক আমাৰ একে আছে সো এটো মাইনাস কৰি দিম সো 3 minus 1 so 10x plus 10y minus 10x plus 9y is equal to 65 minus 12 so itu jodi ami koru 10x cancel ifale thakibo 19y is equal to 65 or pora 12 gele ete thakibo amar 3 or 653 so y equal to kiman pam 53 by 19 এতিয়া y ৰ মান আমি কত বহাম একত বহাও দুইত বহাও একে কথা সো y ৰ মান আমি কি কৰিম এই দুইত বহাই দিম ওকে সো y ৰ মান সমীকৰণ দুইত বহাই পাও দুইত বহাম এতিয়া y ৰ মান যদি দুইত বহাও সমীকৰণ 2 কি আছিল 2x + 2y = 13 সো ইয়াৰ পৰা আমি কি কৰিম y ৰ মান বহাম 2x plus 2 into 53 by 19 equal to 13 so 13 to all of 13 itia a to 2x is equal to 13 minus 106 divided by 19 so eneke palo ami so next line to amar kena ko hobo LCM lobo lagibo kiman 19 so next line to amar hobo 2x is equal to 19 is my LCM mane 13 into 19 minus 106 so 13 into 19 যদি আমি কৰো তেতিয়া আমি কিমান পাম চাও 19 13 27 3 আৰু 2 57 9 1 so 7 okay 247 247 minus 106 ইয়াৰ পৰা 106 minus কৰিলে কিমান পাম 1 পাম 4 পাম 1 পাম so divided by 19 so এতে পাম 141 divided by 19 twice x equal to so x equal to into hoye sifale gele divide hobo 141 divided by 2 into 19 is equal to 141 divided by 38 so x er man kiman palo 141 divided by 38 y er man kiman palo y er man paisu 53 by 19 ei dutai amar answer so ami ne ki koribo lage next roman 5 ase etu 5 er bisot aro eta ase 6 video to almost long হৈ গল সো এটা কোৱেশ্চনৰ গতিখিনি এটা ভিডিওতে দিব লাগিব তে হেতু কাৰণে আমি কি কৰিম 6 কোৱেশ্চন নম্বৰ 6 x - y = 3 এটো আমি 1 বুলি দিয়ে দিলো x by 3 plus y by 2 = 6 এইটো এতেই এই এলসিএম আমি কিমান লম 6 লম 2x 3y = 6 অর্থাৎ x 2x plus 3y equal to 36 এটো আমি 2 দিম সো 1 আৰু 2 এটো সমীকৰণ আমি কমপ্লিটলি তলত লৈ যাম তলত চাও কেনেকৈ হয় এই যেটো আছে এক্স্যাক্টলি সেম এতিয়া আমি প্ৰথম কনসেপ্টটো হল যে x ৰ হক ইকুয়াল কৰিব লাগিব সো 1 ৰ লগত 1 into 2 কৰি দিম সো 2x minus 2y = 6 এইটো আমি সমীকৰণ 3 দিম এতিয়া 3 ৰ পৰা 2 আমি মাইনাস কৰি দিম সো 2x minus 2y minus 2x minus 3y = 6 minus 36 so a2 minus 2x plus 2x cancel so total amar minus 5y = minus 30 so y = minus 30 divided by minus 5 so y = 6 5 5 6 is 30 hobo so y er man 30 palo y er man 6 palo etia y er man সমীকরণ একত বহাই দিম তো y er man সমীকরণ একত তো 1 to কি আছিল x minus y y to 6 = 3 so x = 3 plus 6 is equal to 9
সো x ইকুৱেল টু কিমান পালো 9 y ইকুৱেল টু আমি কিমান পালো 6 এটো আমাৰ आंसर क्वेश्चन যেটো আমাৰ এটো 6 আছিল হেতু x ইকুৱেল টু 9 y ইকুৱেল টু 6 ইজ মাই आंसर কেনেকৈ কৰিব লাগে নেক্সট क्वेश्चन টু নেক্সট এটা ভিডিওত বনাই দিম এটো ইয়াতে থাকক